তো নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো আৰু আপোনালোকে চাই আছে লোকেল গাঁৱলীয়া ব্লগ। সো গাইজ, আপোনালোকৰ মৰম আৰু ছাপোৰ্টৰ কাৰণে মোৰ 100 ছাবস্ক্ৰাইবাৰ পাইছে আৰু যাতে এনেকৈ আপোনালোকে মৰম দি যায় মোক, আৰু যাতে মই এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক আপোনালোকৰ মাজত আনিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ছাপোৰ্ট কৰিব আৰু তো গাইজ বহুত ধন্যবাদ। তো গাইজ আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে গাইজ। তো গাইজ আজি মোৰ বন্ধু এটাই এনে নগাঁও কলেজত প্ৰজেক্ট দিব যাব, তাৰ লগতে এনে নগাঁও চাই আৰু তো সেয়াকে দেখাম। তো স্কিম নকৰিব। তো গাইজ ফাইনেলি ষ্টেচন আহি পালোঁ, সি টিকেট কাটিব গৈছে। এতিয়া ষ্টেচনটো চাওক গাইজ। ট্ৰেইন আহি আছে, এতিয়া উঠিম আৰু যাম নগাঁও ডাইৰেক্ট। ট্ৰেইন আহি গ'ল। কিমান বানপানী হৈছে ইয়াত। চ' গাইজ এখন পথাৰ আছিল। তো গাইজ চাওক পানী চাওক, ইয়াৰ মানুহবিলাকে কেনেকৈ বসতি কৰি আছে। গাঁওখন ষ্টেচন ন এইটো। বেলেগ এটা ষ্টেচন গাইজ, ধৰমতল আহি পালোঁ। ধৰমতল ষ্টেচন, বৰ্তমান ধৰমতল ষ্টেচনত নগাঁও আৰু আছে। পালোঁ চাওক নগাঁওখন কিমান ধুনীয়া। চ' নগাঁৱত আহি মই বহুত ভাল লাগিব বুলি ভাবিছিলোঁ, কিন্তু অলপ চলপ কিবা কেমন লাগিছে এতিয়া। तुझे मेरे ऐसा प्यार करने वाला कभी नहीं मिल सकता, समझी? मेरे लिए मेरी लाइफ का पहला प्यार तू है।
বহুত গৰম লাগিছে গাইজ মোৰ কথা ক'বলৈ মানে দিয়ে নাই উশাহে পোৱা নাই তো গাইজ ভিডিঅ'টো ভাল পাই লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই বাই